আর আহি আমি মঙ্গলত রখিলো ভাল লাগে আমি তেজপুৰত যাম তো আমি উপস্থিত আছো মঙ্গলদৈত আৰু মঙ্গলদৈত আমাৰ মামাৰ ঘৰ আৰু এয়া আমাৰ ডাঙৰ দাদা আৰু তেওঁলোকৰ ঘৰত আহি আমি কণ্টেক্ট জিৰণি ললো ৰাতিপুৱা 5 বজাত আমি যাত্ৰা আৰম্ভ কৰিছিলো আৰু 10 মান বজাত আমি আহি মঙ্গলদৈ উপস্থিত হলো আৰু ডাঙৰ দাদা তাত বৰ সুন্দৰকে আমি খোৱা বোৱা কৰিলো আৰু ইয়াৰ পিছত ৰাওনা হ'ম আমি তেজপুৰ অভিমুখে আৰু আমাৰ গোটেইবোৰ আছে শৰ্মিষ্ঠা আছে আৰু ডাঙৰ দাদা কিবা এটা কৈ দিয়ক এই মোৰ মানে খুব ভাল লাগিল তোমালোকে যে ইমান দূৰৰ পৰা আহি আমাক যে অলপ হেৰি দিলা আমাৰ খুব ভাল লাগিল এনেকা আহি থাকিবা মাজে মাজে এনেকা ভাল হোৱা নাই চুচুৰিয়া খুব ধুনীয়া খানা বনাই আগতেও খাইছো দাদা খুব ভাল নাচে গান গায় খুব ধুনীয়া ৰান্ধে বিশেষ মানে ব্যক্তিত্বৰ মানুহ আৰু সকলো সময়তে তেওঁ হাঁহি মাতি তেওঁৰ যিটো পৰিৱেশ এই পৰিৱেশটো আনন্দমুখৰ কৰি ৰাখে এভাৰগ্ৰীণ আৰু মানে আৰু ইফালে আমাৰ বৌ আছে আৰু এই বৌদি সন্মুখত বৌদিহে নেকি এয়া মঙ্গলদৈ চহৰৰ কিছু দৃশ্য আমি ৰাতিপুৱা 5 বজাতেই ঘৰৰ পৰা মানে গোৱালপাৰাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ যেতিয়া আমি ৰাওনা হৈছিলোঁ তেতিয়ালৈকে পোহৰ হোৱা নাছিল ফুলমাৰী পথেৰে আমি নগৈ পঞ্চৰত্ন হৈ আহি নৰনাৰায়ণ ব্ৰিজত উঠিলোঁ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ নকৰি ভিতৰুৱা পথেৰে যাত্ৰা আৰম্ভ কৰিলোঁ অভয়াপুৰী বৰপেটা সৰ্থেবাৰী হৈ আহি প্ৰথমতে নলবাৰী পালোঁ আৰু নলবাৰীৰ পৰা পোনে পোনে আহি আমি 10 মান বজাত মঙ্গলদৈত উপস্থিত হ'লোঁ এই মুহূৰ্তত আমি মঙ্গলদৈৰ পৰা পুনৰ তেজপুৰ অভিমুখে ৰাওনা হৈছোঁ আপোনালোক যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে নিশ্চয় গম পায় যে যোৱা এমাহমান ধৰি মই গোৱালপাৰা জিলাৰ বিভিন্ন গাঁও তথা ভিতৰুৱা অঞ্চলসমূহ পৰিভ্ৰমণ কৰিছোঁ আৰু তাৰ পিছত আজি প্ৰথম চহৰ অঞ্চলৰে যাত্ৰা কৰিছোঁ গোটেইটো দিনৰ বাবে মঙ্গলদৈৰ পৰা অৰাং পথেৰে আহি আমি ঢেকিয়াজুলি পালোঁ আৰু কিছু সময় পিছতে আমি উপস্থিত হ'ম তেজপুৰ চহৰত তেজপুৰত প্ৰায় আমি 2 ঘণ্টামান সময় অতিবাহিত কৰিলোঁ যদিও ইয়াত ভিডিঅ' লোৱাৰ পৰিৱেশ নাছিল বাবে মই ল'ব পৰা নাছিলোঁ আৰু এই মুহূৰ্তত আমি তেজপুৰ চহৰৰ পৰা ওলাই কলিয়া ভমৰা ব্ৰিজেৰে আগবাঢ়িছোঁ নগাঁৱলৈ সন্ধিয়া 7 বাজি গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নগাঁৱৰ হাইৱেত আৰু চাহ খাবৰ বাবে অলপ বিৰতি লৈছোঁ 2024 চনৰ শেষত দীঘলীয়াকৈ এটা দিন ভ্ৰমণ কৰিম বুলি ভাবিছিলোঁ আৰু আজি ঠিক ৰাতিপুৱা 5 বজাৰ লগে লগে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আমি ৰাতিপুৱা গোৱালপাৰাৰ পৰা পঞ্চৰত্ন হৈ অভয়াপুৰীৰে আহি বৰপেটা টাউন হৈ সৰ্থেবাৰী পথেৰে আহি নলবাৰীত উপস্থিত হৈছিলোঁ আৰু নলবাৰীৰ পৰা আমি দুপৰীয়া আহি উপস্থিত হৈছিলোঁ মঙ্গলদৈত আৰু মঙ্গলদৈত আমি প্ৰায় 2 ঘণ্টা সময় অতিবাহিত কৰিছিলোঁ তাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছোঁ আৰু তাৰ পিছত আমি যাত্ৰা কৰিছিলোঁ তেজপুৰ অভিমুখে আৰু তেজপুৰৰ পৰা এই মুহূৰ্তত কলিয়া ভমৰা ব্ৰিজেৰে পাৰ হৈ আহি নগাঁৱত উপস্থিত হৈছোঁ মানে চাহ খাম বুলি ৰৈছোঁ তাইৰ বিৰাট ভাগৰ লাগিছে মানে বহুত দূৰ গোটেই দিনটো গাড়ীত বহি বহি কটাইছে বহুত ভাগৰ লাগিছে এতিয়া চাহ খাম বুলি আমি বহিছোঁ ইয়াত কিবা ক'বা একো নকয় তাই বহুত ভাগৰ লাগিছে এইটো মানে কি ব্ৰেড টোষ্ট এক টোষ্ট বনাইছে এক টোষ্ট আৰু এতিয়া আমাক পম্পীয়ে এক টোষ্ট খুৱাব আমি আটাই এক টোষ্ট খাম মানে 31ৰ আগত মই এইটো ট্ৰিট দি আছোঁ আপোনালোকক থেংক ইউ ভেৰি মাছ অ'কে থেংক ইউ আটাইবিলাকে ব্যস্ত মানে কোনোবা ফোন কৰি আছে কোনোবা কিবা কিবি মুঠতে ব্যস্ত আৰু এই খোৱা বোৱা এইবোৰলৈ ব্যস্ত আৰু চবেই আমি খাম আৰু এতিয়া লঘু জলপানী গ্ৰহণ কৰাৰ পিছত আমি যাত্ৰা কৰিলোঁ গুৱাহাটী অভিমুখে কুঁৱলীৰ বাবে গাড়ী চলাত অলপ অসুবিধা হৈছে কিন্তু ৰাস্তা বৰ ভাল আৰু আহি আছোঁ আৰু গুৱাহাটীমুখে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আমি মিৰ্জাত ৰৈ দিলোঁ ৰাতিও ভালেমান হৈছে প্ৰায় 10:30 বাজি গৈছে ৰাতিৰ আহাৰ গ্ৰহণ কৰি আমি পুনৰ যাত্ৰা কৰিলোঁ গোৱালপাৰা অভিমুখে সম্প্ৰতি গুৱাহাটী গোৱালপাৰা পথটো 4 লেন বনাই থকা হৈছে সেই গাড়ী চলাত যথেষ্ট অসুবিধা পথটো বেয়া হৈ পৰিছে আৰু খুব লাহে লাহে আহি অৱশেষত আমি নিশা 2:30 মান বজাত ঘৰ পালোহি এক বিচিত্ৰ অভিজ্ঞতা ৰাতিপুৱা 5 বজাৰ পৰা নিশা 2:30 বজালৈকে প্ৰায় 600 কিলোমিটাৰ পথ অতিক্ৰম কৰিলোঁ 2024 চনত আজিৰ এই দিনটো অৰ্থাৎ 29 ডিচেম্বৰৰ দিনটো মোৰ বাবে স্মৰণীয় হৈ ৰ'ব